নমস্কাৰ বন্ধুসকল, কি খবৰ সকলোৰে। মই বৰ্তমান আছোঁ এতিয়া গুৱাহাটী ৰেলৱে ষ্টেচনত। মানে ইমান দৌৰিলোঁ মেলিলোঁ টেনশ্যন হৈ থাকে, ইমান আৰু টেনশ্যন লৈ থাকিব ঘৰত সোমাই সেইটো কাৰণে বোলো অলপ ফুৰি আহোঁগৈ ভাবিলোঁ, সেইটো কাৰণে গুৱাহাটী আহিছিলোঁ। ঘূৰিছোঁ, এতিয়া ঘৰলৈ যাম আৰু 2 দিন হৈ গ'ল অহা। অলপ ফুৰিলোঁ মেলিলোঁ, লগৰো আছে গুৱাহাটীতে, ক'ৰবাৰ পুলিচত পোৱা তেহেঁতৰ লগতে অলপ কথা পাতিলোঁ, লগ হ'লোঁ। এইটো হৈছে গুৱাহাটী ৰেলৱে ষ্টেচনৰ 1 নম্বৰ প্লেটফৰ্ম হয়, এইটোৱে মেইনটো হয়। ইয়াতে টিকেট এই ঘৰতে পোৱা যাব, চব খোৱা বোৱা আৰু ৱেটিং হল চব ইয়াতে আছে। তোমালোকে আহিলে ইয়াতে নামিব পাৰিবা। আৰু তোমালোকে যেতিয়া চাকৰি পাবা ন, তেতিয়া ছুটি ঘৰলৈ আহিলে বা ঘৰৰ পৰা গ'লেও ইয়াতে নামিব লাগিব তোমালোকে। খালি এটাই প্ৰব্লেম, চোৰ বহুত ওলায়, চোৰৰ পৰা সেইটো কাৰণে সাৱধান থাকিবা। তোমালোকে পুলিচো পাই যাবা। তোমালোকে যেতিয়া পুলিচত সোমাবা, তাৰ পৰা এটা কোটা আহে ন, ARP বুলি কয়, ৰেলৱে পুলিচ, তাৰ পৰা ইয়াত সোমাব পাৰি। সেইটো ভাল হয়, তোমালোকে ট্ৰাই কৰিব পুলিচৰ যেতিয়া সোমাবা, এইটো ARPত আহিবলৈ ডিউটি গোটেই কৰিব ভাল আছে। তোমালোক এখন ট্ৰেইন দেখাম চাবা দেই সকলোৱে। মই ফাৰ্ষ্ট দেখিছোঁ আজি, আগতে নাই দেখা। চাই ল'বা, এখন দেখাই আছোঁ ৰ'বা। এইখন হৈছে বন্দে ভাৰত এক্সপ্ৰেছ হয়, যোনখন আমাৰ ভাৰতত প্ৰথম বনাইছে। বহুত স্পীড যায় বুলি কোৱা শুনিছোঁ, আজিলৈকেতো উঠি পোৱা নাই। আমাৰ গুৱাহাটীৰ পৰা পাৰ হৈ ইফালে নাযায়, আমাৰ আপাৰৰ ফালে গুৱাহাটীয়ে লাষ্ট হয়। যাব লাগিব পাছত, আমাৰ এইফালে যেতিয়া চলিব। এইখনত যাবলৈও ভাল বোলে, বহুত স্পীড যায় আৰু চব অল AC হয়, পূৰা AC ফুল চাব পাৰা। আমাৰ গুৱাহাটী অসমৰ কাৰণে গৌৰৱ হয়, এনেকুৱা এখন ট্ৰেইন বনাই দিছে। তাৰপিছত ঘৰলৈ ছুটীত আহিবা যেতিয়া, তেতিয়া এইখনতে অহা যোৱা কৰিব পাৰিবা। আমাৰ আপাৰৰ ফালে চলিব বুলি কোৱা শুনিছোঁ লাহেকৈ। ভাবিছিলোঁ ধুনীয়াকৈ আহিম, বহিম, মানে জেনেৰেলতে আহিছোঁ, ধুনীয়াকৈ বহি আহিম বুলি ভাবিছিলোঁ, কিন্তু অৱস্থা বেয়া, বহুত ভিৰ মানুহ, মানে একদম উপায় নাই আৰু। কোনোবাই যদি এনেকৈ গুৱাহাটীৰ পৰা আহিব বিচাৰে, এইফালে গোলাঘাট, যোৰহাট, শিৱসাগৰ বা তিনিচুকীয়া হওক, প্ৰায় মানে ছিটবোৰ ৰিজাৰ্ভেশ্যন কৰি লোৱাই ভাল, নহ'লে বহুত কষ্ট হ'ব। এনেকৈ আহিলে মোৰ অৱস্থা দেখিছেনে, পাছফালে কাৰ কি বস্তু ঠিক নাই, মই ওপৰত শুই আহিছোঁ। আৰু মোৰ লগৰ লগত যিটো আহিছিলে সিও চাব নিদিয়ে, ই এনেকৈ শুই আছে। আৰু মানুহ তলত আছে নহয়, বহুত মানুহ, উপায় নাই। আজি এপ্ৰিলৰ 1 তাৰিখ হয়, সেইবুলি আৰু আমাৰ পুলিচত দৌৰি থকা ল'ৰা ছোৱালীখিনিক এনেকৈ মানে মিছা কথা ক'ব নালাগে। যিমান যি হ'লেও বহুতেতো চিৰিয়াছে ভাবে ন, চিৰিয়াছ ভাবিয়ে ভিডিঅ'টো চায়, আৰু কিছুমানেতো ভয়ে খাই যায় পটককৈ। বাকী কৰি থাকক, একো নাই, মানে আমাৰ দৌৰি থকা ল'ৰা ছোৱালীৰ লগত এইখিনি কৰিব নালাগে। মানে এডমিট আহিছে, কিবা আহিছে, সেইবোৰ কৰিব নালাগে, বেলেগ কৰি থাকক, কাৰণ এইটোতো বহুত ইম্পৰ্টেণ্ট হয়। সকলোৱে দৌৰি থকাটো ভাল, কাৰণ 19 তাৰিখৰ পৰা ইলেকশ্যন আছে। ইলেকশ্যনৰ পাছত এপ্ৰিল মাহটো তেনেকৈয়ে যাব, মে' মাহটো তেনেকৈ যাব, কিন্তু জুন জুলাইত ইণ্টাৰভিউ হ'ব, সেইটো চিয়'ৰ। সেইটো কাৰণে চবেই দৌৰা দৌৰি কৰি থাকিব লাগে আৰু জাপ চাপ মাৰি থাকিব লাগে, কাৰণ হিমন্ত বিশ্ব শৰ্মাই কৈছে যেতিয়া এইটো কৰিবই, পাছত সময় নাপাবা কোনো দৌৰিবলৈ। মই 2 দিনৰ কাৰণে আহিলোঁ, ৰেষ্ট ল'লোঁ অকণমান, আকৌ এতিয়া কণ্টিনিউ কৰিবগৈ লাগিব। দৌৰি থকাৰ মাজতো এইবোৰ অলপ ফুৰিলে মেলিলে ভাল হয়, মানে মাইণ্ডটো ফ্ৰেছ হয়, নহ'লে দিমাগটো একদম বেয়া হৈ যায়, কিমান আৰু কষ্ট কৰি থাকে। সেইটো কাৰণে 2 দিনমান ফুৰিলোঁ। যাব পাৰা এনেকৈ ফুৰিবলৈ, একো নাই, খালি গ'লেও মানে এনেকৈ ৰিজাৰ্ভেশ্যন কৰি যাবা দেই, নহ'লে বহুত কষ্ট হ'ব জেনেৰেল গ'লে। বাকী সেইখিনিয়ে ক'লোঁ,
পঢ়ি থাকিব লাগে আৰু দৌৰি থাকিব লাগে। এতিয়া এইখিনি কষ্ট কোনো নেদেখে এতিয়া, কিন্তু তুমি নিজে কৰি যাব লাগিব নিজৰ কষ্টখিনি। পঢ়িও থাকিব লাগিব। ঠিক আছে, ভাল লাগিলে লাইক এটা কৰি দিবা, ছাবস্ক্ৰাইব কৰি দিবা। বাই বাই।